পেঙেৰিৰ ইনথেম বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ইন্দৰ বংশ ওৰফে বিদ্যাধৰ শ্যামৰ 55 বছৰৰ মহাথেৰা ভিক্ষুৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্য। কোঠাৰ ভিতৰতে উদ্ধাৰ ইন্দৰ বংশ মহাথেৰা ভিক্ষুৰ মৃতদেহ। মৃতদেহৰ কাষত ৰক্তাক্ত কোঠাৰ উদ্ধাৰ কৰা হৈছে। ইনথেম বৌদ্ধ বিহাৰৰ ভিক্ষু ইন্দ্ৰবংশ মহাথেৰা। বৌদ্ধ ধৰ্মগুৰুজনক কোনে কি কাৰণত হত্যা কৰিলে বৰ্তমানলৈ জানিব পৰা হোৱা নাই। বৰ্তমান পেঙেৰি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সঁচাকৈ কম, মোৰ নাম শ্ৰী ৰাজ সিং মান। মই এনেকুৱা হ'ল, মই মানে ফুৰিবলৈ গৈছিলোঁ। তাৰপৰা আহি ঘৰত ভাত খাই উঠিছোঁ। আমাৰ আচেং বোৱাৰীয়ে মোক ফোন কৰিলোঁ হা, ক'লে দাদা আপুনি অকণমান মন্দিৰত গৈ চাওকচোন, ভান্তেজন কেলৈ মানে ফোন কৰি আছে, ইমান মানে ফোন কৰি আছে, ৰিচিভ কৰা নাই, তো আপুনি গৈ চাই আহকচোন, এনেই চেক কৰা চলৰে বুলি ক'লে। তো মই ভাত খাই একদম হাত মুচি আৰু তেনেকৈ ওলাই আহিলোঁ। ওলাই আহি এই জখলাডোখৰ উঠিম কৰোঁতে মোবাইলটো আকৌ বুজিলে, ৰিং কৰি আছে। তাৰপৰা মোক ভান্তি ভিতৰত আছেচোন। তাৰপৰা উঠি গ'লোঁ আৰু উঠি গৈ খিৰিকী দি চালোঁ, শুই থকা দেখোন। গাৰুৰ পৰা মানে মাথাটো পুৰি আছে। মই ভাবিলোঁ শুই আছে, বহুত জগালং মানে উঠালোঁ। তাৰপৰা মাত চাত নাই। তাৰপৰা আকৌ মন নমৰিলে, এনেকৈ টৰ্চটো মাৰি চালোঁ, তাতে তেজ দেখি পালোঁ, মানে একদম চক খাই গ'লোঁ। পিছতে এইটো দৰজাটো মিলিলোঁ, ক্ৰেককৈ খুলি গ'ল। এই খুলি যোৱাৰ ভিতৰত অলপমান ভিতৰত গৈখিনি টৰ্চটো মাৰিলোঁ, কোঠাটো দেখি পালোঁ নহয়, একদম নাকে মুখে তেজ ওলাই থকাটো দেখিলোঁ। একদম মই গাও কুপি গ'ল নহয়। তাৰপিছত সেইফালে এই আমাৰ নপুমীয়া ককাইক মাতিলোঁ, ককাই আহকচোন, এইফালে এই ঘটনা এটা হ'ল নহয়। তাৰপৰা নাই হয়। আকৌ ঘৰত গ'লোঁ, ঘৰত গৈ মাতিলোঁ, সেইফালে ৰাইজে আহকচোন, লগতে যাম, মই অকলে যাব টান লাগিছে বুলি। তো এনেকৈ গুচি আহিলোঁ, গুচি আহি ঘৰত গুচি গ'লোঁ। ঘৰত গৈ যাক তাক ফোন কৰি মাতি দিলোঁ মই। তাৰপৰা সিমানেই আৰু। পেঙেৰিৰ পৰা প্ৰমোদ ভূঞাৰ ৰিপৰ্ট, এনি ভাৰত 24।